পৰিণত অৱস্থা পাবলৈ 50-60 বছৰ বা 100 বছৰৰ প্ৰয়োজন। কিন্তু এই গছ পুলিটো আমি কিমান ৰোপণ কৰিছোঁ এবাৰ আমি নিজে প্ৰশ্ন কৰি চাইছোনে সকলোৱে? এই সেউজীয়া পৃথিৱীখনক প্ৰতিপালন কৰাৰ দায়িত্ব সকলোৰে আছে। গতিকে সকলোৱে দায়িত্ববোৰ পালন কৰিব লাগে নিজৰ দায়িত্ববোৰ। এই যে দিনক দিনে গৰমবিলাক বাঢ়িব লাগিছে, তাৰ কাৰণে কি হৈছে জানা? এই আমাৰ পৃথিৱীৰ 2 মেৰুত থকা বৰফখিনি গলিব ধৰিছে, ঘূৰিয়ে আছে। আৰু এনেই যদি চলি থাকে কি হ'ব জানা? এই সাগৰৰ পৃষ্ঠত পানীখিনি লাহে লাহে বাঢ়িব ধৰিছে। আৰু ইয়াৰ ফলত এই সাগৰৰ পাৰে পাৰে থকা ডাঙৰ ডাঙৰ নগৰ চহৰবিলাক এই পানীৰ তলতে ডুব যাব লাগিছে। বহুত গৈছেগৈ। হেৰা এই ঘূৰ কলিগাল বুজিছা, ঘূৰ কলিগাল। এই আজিকালি পৃথিৱীত অন্য আনিদি একদম একেবাৰে এইবোৰ কথা বুজিয়েই নাপাওঁ। হেৰা মহাপুৰুষ শংকৰদেৱে কৈছে যে 120 পুত্ৰসমূহ আমি এই কথাষাৰৰ মূল্য কেতিয়াও ৰাখিবই নোৱাৰোঁ। মানে গছ গছনি কাটিলে কাৰণেহে গৰম বাঢ়িছে। গছ থাকিলেহে মানুহ থাকিলে এই বুলি কোৱা কথাষাৰ কোৱা নাই। গছে আমাক দিছে বতাহ, গছে আমাক দিছে খাদ্য, গছে আমাক দিছে নমস্কাৰ ৰাইজ। এই উপস্থিত দাদা বাইদেউ, ভাইটি ভণ্টিসকল, খুৰা খুৰীসকল, পেহা পেহীসকল, এই বাইদেউ বিন্দুসকল, হেৰৌ তই ইয়াত উপস্থিত সকলোকে সম্বোধন কৰিবি নে আজি এই আগত আমি কেৱল বিহু গাইছোঁ সকলোকে জনাবি। ৰচোন আমাৰ গীত মাথনি এই ৰাইজসকল ইয়াত ফুট খাইছে সেইকাৰণে মাত এষাৰ দিছোঁ। আৰু আচলতে ক'মনো কি, আমাৰ ৰাইজে সকলোবিলাক জানে কিন্তু নজনা ভাৱহে জুৰি আছে। কিনো ক'ম, আমাৰ প্ৰকৃতি কেনেকৈ ছাত্ৰ সন্থাৰ আহ্বানত সমগ্ৰ অসমৰ লগতে আজি শিমলুগুৰি আঞ্চলিক ছাত্ৰ সন্থাই পৰিৱেশ আৰু জলবায়ুৰ সজাগতা সপ্তাহৰ লগত সংগতি ৰাখি জনসাধাৰণৰ সজাগতা সৃষ্টি কৰিবৰ কাৰণে শিমলুগুৰি আঞ্চলিক ছাত্ৰ সন্থাই শিমলুগুৰি নগৰৰ মাজমজিয়াত বাটৰ নাটৰ জৰিয়তে জনসাধাৰণলৈ বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছে। আমি সকলো সময়তে জলবায়ু আৰু পৰিৱেশ বজাই ৰখাৰ ক্ষেত্ৰত জনসাধাৰণে বলিষ্ঠ ভূমিকা গ্ৰহণ কৰি আহিছে, কিন্তু তাৰ পৰিৱৰ্তে অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে বিভিন্ন সময়ত পলিথিন বৰ্জন কৰাৰ ক্ষেত্ৰত বিভিন্ন কাৰ্যসূচী তেওঁলোকে ঘোষণা কৰে, কিন্তু সেই ঘোষণাবিলাক অকল ঘোষণাতে ৰয়, কিন্তু কাৰ্যকৰী নহয়। তেওঁলোকে পলিথিন মুক্ত অসম, পলিথিন মুক্ত ভাৰতবৰ্ষ গঢ়াৰ কথা কয়, কিন্তু আজি তেওঁলোকে ঘোষণা কৰাৰ পিছতো কিন্তু বজাৰে সমাৰে বিভিন্ন নগৰে চহৰে পলিথিনৰ যি ব্যৱহাৰ, এই ব্যৱহাৰ কিন্তু আজিৰ তাৰিখলৈকে কমি যোৱা নাই। তাৰ প্ৰতি লক্ষ্য ৰাখি আজি ছাত্ৰ সন্থাই যোৱা 24 তাৰিখৰ পৰা 30 তাৰিখলৈকে জলবায়ু আৰু পৰিৱেশ
সজাগতা সৃষ্টি কৰিবৰ কাৰণে আমি কিছু কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। তাৰ নামমাত্ৰ হিচাপে আজি শিমলুগুৰি আঞ্চলিক ছাত্ৰ সন্থাই কাৰ্যসূচী গ্ৰহণ কৰিছে আৰু জনসাধাৰণৰ প্ৰতি আমি আহ্বান জনাইছোঁ, আপোনালোকে প্ৰদূষণ কমাবৰ কাৰণে আপোনালোকে নিজেই ব্যৱস্থা ল'ব লাগিব। অকল চৰকাৰৰ মুখলৈ চাই চৰকাৰে মাত্ৰ বক্তৃতাৰ ফুলজাৰি মাৰে, তেওঁলোকে বিভিন্ন আঁচনি ঘোষণা কৰে, কিন্তু আঁচনিবিলাকে জনসাধাৰণৰ হিতে কাম কৰা যিবিলাক আঁচনি থাকে এই আঁচনিবিলাক কাৰ্যকৰীকৰণ নকৰে। আৰু তাৰ বাবে আমি ৰাইজে একত্ৰিতভাৱে ছাত্ৰ সন্থায়ো আহ্বান জনাইছোঁ, ছাত্ৰ সন্থাই সজাগতা সৃষ্টি কৰিবৰ কাৰণে এনেধৰণে এই কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। আহি থকা দিনত আমি পলিথিন বৰ্জনকে আৰম্ভ কৰি গাঁৱে ভূঞে চহৰে নগৰে গছ বন ৰুই পেলাই আমি সেউজীয়া অসম গঢ়াৰ কাৰণে সকলোৱে আগবাঢ়ি আহিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আজি এই বাতৰ নাটৰ জৰিয়তে আমি এই অঞ্চলৰ ৰাইজক পুনৰবাৰ আমি অনুৰোধ জনাইছোঁ যে আপোনালোকে পৰিৱেশ আৰু জলবায়ু সজাগতা কৰিবৰ কাৰণে আপোনালোকে বিভিন্ন সময়ত ৰাইজে উদ্যোগ ল'বৰ কাৰণে আমি আহ্বান জনালোঁ।